নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছ লৈ। আজিও নতুন নতুন আপডেটছ লৈ মই আহিছোঁ আপোনালোকৰ বাবে। আৰু প্ৰতিটো আপডেট অত্যন্ত দৰকাৰী হয়, সেইকাৰণে মোৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ চাব। তাৰ লগতে নতুনকৈ অহা বন্ধুসকলক প্ৰথমতে মই ওয়েলকাম জনাইছোঁ। আৰু কাইণ্ডলি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন আগন্তুক দিনতো ভিডিঅ'ছবোৰ চাই থাকিব পাৰে। কিয়নো মই গভৰ্ণমেণ্টৰ লগত ৰিলেটেড প্ৰতিটো আপডেটছ ভিডিঅ'ৰ মাধ্যমে প্ৰতিদিনে প্ৰস্তুত কৰোঁ আৰু এইটো ইউটিউব চেনেলত আপলোড দি থাকোঁ। চ' বন্ধুসকল, দিনত এবাৰ হ'লেও কাইণ্ডলি এই ইউটিউব চেনেলটো ভিজিট কৰিব, যেন গভৰ্ণমেণ্টৰ লগত ৰিলেটেড যিমান আপডেটছ প্ৰতিদিনে আহি থাকে আপোনালোকৰ নলেজত সেইবোৰ যেন আপডেট হৈ থাকে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ প্ৰথমটো আপডেট, মাইক্ৰ' ফাইনেন্সক লৈ এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে অসম কেবিনেটৰ ফালৰ পৰা। ধেমাজিত অনুষ্ঠিত হৈছিল অসমৰ কেবিনেট বৈঠক আৰু এই বৈঠকৰ পাছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সংবাদমেলৰ আয়োজন কৰিলে। সংবাদমেলৰ আয়োজন কৰাৰ পাছত তেওঁ মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পৰ্কে এটা ডাঙৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। সিদ্ধান্তটোৰ কথা কৈ আছো। মাইক্ৰ' ফাইনেন্সক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ 11 লাখ মহিলাই লাভ কৰিব 25,000 পৰ্যন্ত ধন। মানে যিটো তালিকা মই আগৰ ভিডিঅ'বোৰত কৈছিলো যে চৰকাৰে ডেটা কালেকশ্যন কৰি আছে, ইনফৰমেশ্যন কালেকশ্যন কৰি আছে, যিসকল মহিলাই সময়মতে ঋণ পৰিশোধ কৰি আছে তেনেকুৱা ডেটা কালেকশ্যন কৰাৰ পাছত এটা লিষ্ট বনোৱা হৈছে। এই লিষ্টটোৰ টোটাল মহিলাৰ সংখ্যা আছে 11 লাখ। মনত ৰাখিব, সেই লিষ্টটোৰ টোটাল মহিলাৰ সংখ্যা আছে 11 লাখ। তো এই 11 লাখ মহিলাসকলক 25,000 টকা পৰ্যন্ত আৰ্থিক অনুদান মানে আৰ্থিক বৰঙণি আগবঢ়োৱা হ'ব। কিছুমান মহিলাৰ ধৰক 10,000 টকা বাকী আছে পৰিশোধ কৰা, মাইক্ৰ' ফাইনেন্সক তেওঁ 10,000 দিব। কিছুমানৰ 20,000 বাকী আছে, তেওঁ 20,000 দিব। কাৰোবাৰ যদি 30,000 বাকী আছে তেওঁৰ মেক্সিমাম 25,000 দিব। মানে মেক্সিমাম 25,000 পৰ্যন্ত মেক্সিমাম লিমিট, তাৰ পাছত আৰু নিদিব। চ' তেওঁলোকৰ 1 ডিচেম্বৰৰ পৰা চেক প্ৰদান কৰা আৰম্ভ হ'ব। চবতকে ডাঙৰ কথা, মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ 1 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ চেক প্ৰদান আৰম্ভ হ'ব। এই 25,000 টকা পৰ্যন্ত যোনে লাভ কৰিব। ঠিক আছে, এইটো মাইক্ৰ' ফাইনেন্সক লৈ ডাঙৰ সিদ্ধান্ত আৰু ঘোষণা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। চ' এইটো অতিকৈ ভাল খবৰ মহিলাসকলৰ বাবে। আৰু আজিৰ যিটো সন্ধিয়াৰ মোৰ ভিডিঅ' হ'ব তাত মই আপডেট দিম যে নেক্সট ষ্টেপটো চৰকাৰৰ কি হ'ব। আজি মই খবৰ লৈ ল'ম নেক্সট ষ্টেপটো কি হ'ব, যে যিসকল মহিলাই বিচাৰিছে চৰকাৰে তেওঁলোকৰ ঋণটো মাফ কৰি দিয়ক, তেওঁলোকৰ বাবে কি প্ৰচেছ গ্ৰহণ কৰা হ'ব সেইটোৰ ওপৰত মই আজি খবৰ লৈ আজি সন্ধিয়াই আপোনালোকক ভিডিঅ'টো দি দিম। এইটো হ'ল আজি প্ৰথমটো আপডেট। আজি দ্বিতীয়টো ইম্পৰ্টেণ্ট আপডেট হ'ল স্বয়ম আঁচনি সম্পৰ্কে এটা প্ৰশ্ন সুধিছিলে মোক BTC অঞ্চলৰ ফালৰ পৰা, যে BTCত স্বয়ম আঁচনি কেতিয়া হ'ব। এই প্ৰশ্নটো বহুতে মোক সুধিছে। বন্ধুসকল, এটা খবৰ আহি পৰিছে। এই খবৰটো অনুসৰি ডিচেম্বৰ মাহৰ ভিতৰত BTC অঞ্চলত যিবোৰ আঁচনি বন্ধ হৈ আছে, যেনেকে স্বয়ম আঁচনি বা বেলেগ কিবা আঁচনি, সেই আঁচনিসমূহৰ আকৌ আৰম্ভ হ'ব। কিবা ধন যদি এতিয়ালৈ দিয়া হোৱা নাছিল সেইটো ধুই আৰম্ভ হ'ব। মানে ডিচেম্বৰ মাহৰ ভিতৰত BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আঁচনিসমূহ আকৌ আৰম্ভ হৈ যাব, যেন পাব্লিকৰ ভাল হয়, BTC অঞ্চলৰ মানুহসমূহ যেন ডেভেলপমেণ্টৰ পথত আগবাঢ়ি যাব পাৰে। এইটো হ'ল আজিৰ লেটেষ্ট আপডেটছ। এইটো আজি অক্টোবৰ মাহৰ প্ৰথম দিনা আৰু আজিয়ে মই আপোনালোকক দিব পাৰি বহুত সুখী হৈছোঁ যে এই লেটেষ্ট আপডেটখিনি অতিকৈ ভাল খবৰ। গোটেইকেইটা খবৰে অতিকৈ ভাল খবৰ চবৰ বাবে। চ' বন্ধুসকল, আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। কাইণ্ডলি ভিডিঅ'টো অকণমান লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, অকণমান চেনেলটো নতুন আহিলে ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ শ্বেয়াৰটো মেক্সিমাম কৰিব, যেন বহুত মানুহ ইনফৰমেশ্যনবোৰ গম পায়। কি হয়, বহু ক্ষেত্ৰত বহু ইউটিউবাৰে যি টি ভিডিঅ' বনাই থাকে মিছা ইনফৰমেশ্যন দি, ৰিয়েল ইনফৰমেশ্যন প্ৰভাইড কৰিব নোখোজে। চ' যেন তেওঁলোকে, মোৰ দায়িত্ব হ'ল মই মানুহক যেন সঁচা ইনফৰমেশ্যনটো দিব পাৰোঁ মোৰ ভিডিঅ' চেনেলৰ থ্ৰু দি, কিন্তু এইটোৱে মোৰ কাম হয়। চ' বন্ধুসকল, কাইণ্ডলি মোৰ এই ভিডিঅ'ছবোৰ অকণমান শ্বেয়াৰ কৰি দিব, যিমান বেছি পাৰি শ্বেয়াৰ কৰি দিব, যেন সকলো এটা ইনফৰমেশ্যন গৈ পায়। চ' আকৌ লগ পাম। থেংকছ ফৰ ৱাচিং মি।